নমস্কাৰ শ্ৰদ্ধাৰ সমূহ কৃষক বন্ধুলৈ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত বিকশিত কৃষি সংকল্প অভিযানলৈ স্বাগতম জনাইছোঁ। অহা 29 মে তাৰিখৰ পৰা 12 জুনলৈ সমগ্ৰ দেশজোৰা প্ৰাক খাৰিফ শস্য অভিযান ৰূপায়ণ কৰাৰ পৰিকল্পনাৰে আমি আপোনালোকৰ মাজলৈ আহি আছোঁ। খাৰিফ শস্যৰ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে কৃষকৰ মাজত সজাগতা অনাৰ লগতে মাটি স্বাস্থ্যপত্ৰ ভিত্তিক সাৰ প্ৰয়োগৰ ব্যৱস্থা, কৃষকসকলৰ পৰা কৃষি আৰু আনুষাংগিক খণ্ডৰ সৈতে জড়িত বিষয়সমূহৰ সন্দৰ্ভত মতামত আৰু মত বিনিময় প্ৰদান কৰাই হ'ল এই অভিযানৰ মূল উদ্দেশ্য। এই বিকশিত কৃষি সংকল্প অভিযানত অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, অসম চৰকাৰৰ অধীনস্থ কৃষি বিভাগ, পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ, মীন বিভাগ আৰু SRLMৰ সহযোগত নগাঁও জিলাৰ 13টা উন্নয়ন খণ্ড আৰু হোজাই জিলাৰ 5টা উন্নয়ন খণ্ডৰ অধীনৰ গাঁও পঞ্চায়তসমূহক সামৰি লোৱাৰ প্ৰয়াস কৰা হৈছে। আমি এই বিকশিত কৃষি সংকল্প অভিযান সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত সমূহ কৃষক আৰু জনসাধাৰণৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।